চাপৰ থানাৰ অন্তৰ্গত চুৱাপতা প্ৰথম খণ্ড গাঁৱত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চুৱাপতা প্ৰথম খণ্ড গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় আৰু অগ্নিকাণ্ড সংঘটিত হৈ আনুমানিক 10:30 মান বজাত। অগ্নিকাণ্ডটো লাইনৰ শ্বৰ্ট চাৰ্কিটত হোৱা বুলি জানিব পৰা গৈছে। উক্ত অগ্নিকাণ্ড সংঘটিত হৈ 4টাকৈ পৰিয়ালৰ ঘৰ নিমিষতে পুৰি চাৰখাৰ হৈ যায়। 4টাকৈ পৰিয়াল ক্ৰমে লুকমান আলী, চকমান আলী, জাকিৰ হুছেইন, হজৰত আলী। এই 4টা পৰিয়ালৰ ঘৰ নিমিষতে পুৰি চাৰখাৰ হৈ যায় আৰু 4টাকৈ পৰিয়ালৰ প্ৰায় মুঠ 50 লাখ টকাৰ সা সম্পত্তি জুইত জাহা গৈছে বুলি স্থানীয় ৰাইজে কয়। আৰু উক্ত অগ্নিকাণ্ডত ভস্মীভূত হোৱা 4টাকৈ পৰিয়ালৰ আৰ্থিকভাৱে সহায় কৰিবৰ বাবে অনুৰোধ জনাই স্থানীয় বিধায়কৰ লগতে সাংসদ ৰকিবুল হুছেইনক। আজি তাৰমানে আমাৰ এইফালে জুই লাগিছিল। আপোনাৰ নামটো কি? মোৰ নাম মেহমুদ আৰশদ খাতামি। তাৰপিছত কি হৈছিল কওকচোন ঘটনাটো অলপ। তাৰমানে আমাৰ এই লোকমানৰ ঘৰত লাইনৰ শ্বৰ্ট চাৰ্কিট হৈ জুইখন লাগিছে। কেইটা বজাত লাগিছিল? 10:30 মান বজাত। কাৰ ঘৰ জুইত জাগিছে? লোকমান আলী, চকমান আলী, জাকিৰ হুছেইন আৰু হজৰত আলী। 4টা পৰিয়ালৰ ঘৰ হয়। জুইত জাগিছে। জুই লগাৰ পিছত কি ফায়াৰ ব্ৰিগেডত কি ইনফৰমেশ্যন দিছিলে নে নাই? দিছিলো। আহিছিল। তাৰপিছত পুলিচ প্ৰশাসন আহিছিল। হয়। এটা ইনকুৱাৰী কৰি গৈছে। এতিয়া কি ক'ব এখন এই পৰিয়াল কেইটা যে পুৰি যোৱাৰ পিছত আপোনালোকৰ কি প্ৰতিক্ৰিয়া আছে কওকচোন? আমি এই পৰিয়ালকেইটাক আমাৰ স্থানীয় সাংসদ তথা আমাৰ MLA মহোদয়ক অনুৰোধ জনাও যে এই পৰিয়ালকেইটা থকাৰ কাৰণে বৰ্তমান ইমিডিয়েটলি থকাৰ কাৰণে কিবা একটা ব্যৱস্থা কৰি দি সহায় কৰে যেন। এই পৰিয়াল কেইটাত ঘৰ বাৰী জুই লগাত পৰিয়ালৰ মানুহ ঘৰত আছিল নে নাই? তাৰমানে এই পৰিয়ালকেইটাৰ বেছিভাগ মানুহ বিদেশত কাম কৰি খায়, একদম দুখীয়া। বাহিৰত কাম কৰিব? হয়, বাহিৰত কাম কৰিব। কি বয় বস্তু খাই ক্ষতি হৈছে কওকচোন? সিহঁতৰ ঘৰত তাৰমানে সিহঁতে কৃষি মানসি হয়, তাৰমানে ধান, মাটি গেলাই আৰু কৃষি জাতি যিমান কি 4-5 প্ৰকাৰৰ সামগ্ৰী যা আছে এইবিলাক গোটেইবিলাক ডেমেজ হৈ গৈছে। আৰু লগতে লাগতিয়াল নথি পত্ৰ আৰু সোণৰ অলংকাৰ আছিল সেইবিলাকো গোটেই ডেমেজ হৈ গৈছে। লাগতিয়াল কাগজ পত্ৰবিলাকতো গৈছে? সকলোবিলাক গৈছে। তাতে আনুমানিক কিমান টকাৰ সা সম্পত্তি জুইত জাগ হৈছে? টোটেল 4 ঘৰৰ আনুমানিক 50 লাখ মান গৈছে। 50 লাখ টকাৰ সা সম্পত্তি ডেমেজ হৈছে। এতিয়া স্থানীয় ৰাইজে যে জুইখন নুমুৱাত সক্ষম হল আৰু স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া হিচাপে আপুনি কি ক'ব? সেইকাৰণে আমাৰ স্থানীয় ৰাইজকো ধন্যবাদ জনাব লাগিব।